পিএৰ পৰা সাৱধানে থাকক। পিএক সুপাৰ এমএলএ নহজাব। বিজেপি বিধায়কৰ বৈঠকত শেষ সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ। বৈঠকৰ পৰা এছপিলৈ মুখ্যমন্ত্ৰীৰ ফোন, তাক গ্ৰেপ্তাৰ কৰক। ব্যক্তিগত বদনামৰ পৰা আঁতৰি থাকিবলৈ সতীৰ্থক সতৰ্ক কৰিলে মুখ্যমন্ত্ৰীয়ে। শাসকীয় বিজেপিৰ একাংশ বিধায়কৰ ব্যক্তিগত সহায়কে বিধায়কৰ নাম ব্যৱহাৰ কৰি সমষ্টিত দালালি কৰিছে। এই অভিযোগ এবাৰ কাণত পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এছপি আৰু জিলা আয়ুক্তৰ অভিযোগ পাইছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতেই নতুন বছৰৰ দ্বিতীয় দিনটোতেই বিধায়কসকলক দিছপুৰলৈ মাতি এজাউৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ এই ৰূপ দেখি কম্পমান এতিয়া সতীৰ্থ বিধায়ক। খুব সূক্ষ্মভাৱে কাম কৰিব গৈছে আৰু আমাৰ ওপৰত তৃতীয় নেত্ৰ চতুৰ্থ নেত্ৰই চকু দিয়া আৰম্ভ কৰিছে, এই কথাও আমাক জনাইছে। সূত্ৰ অনুসৰি উদাৰবন্দৰ বিধায়ক মিহিৰকান্তি সোমৰ পিএৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে লাভ কৰিছে পোনপটীয়া অভিযোগ। আনকি অভিযোগ প্ৰমাণ কৰিবলৈ বৈঠকৰ পৰাই চিএমৰ ফোন এছপিলৈ, বিধায়কৰ পিএক গ্ৰেপ্তাৰ কৰক। উল্লেখযোগ্য যে বিধায়ক মিহিৰকান্তিৰ ব্যক্তিগত সহায়ক বিপ্ৰজিৎ ঘোষৰ বিৰুদ্ধে আছে ভূমি কেলেংকাৰীৰ অভিযোগ। কেৱল উদাৰবন্দৰ বিধায়কেই নহয়, দুই এজন মন্ত্ৰী আৰু অন্য বিধায়কৰ লগতো আছে ছুপাৰ এমএলএ ৰূপী পিএ। সেইসকলক অতি শীঘ্ৰেই আঁতৰ কৰোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। আমাৰ হুঁৱে থকা লোকসকল বা আমাৰ লগত থকা অনবৰতে যিসকল লোক ইয়াৰ গাড়ীৰ পাইলটো হ'ব পাৰে, ড্ৰাইভাৰ হ'ব পাৰে, চালকো হ'ব পাৰে, আমাৰ দেহৰক্ষী বা PSO বা আমাৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়ক, PS যোন হওক বা আমাৰ ককায়েক ভায়েক সকলোৱে যেন কোনো দাগ নথকা হ'ব লাগে। কোনোবাই যদি কেতিয়াবা অতীতত ভুলো কৰিছিল, সেই ভুলসমূহ আমি এতিয়াৰ পৰা নকৰিব লাগিব আৰু খুব ৰাইজৰ লগত ভাল সম্পৰ্ক এটা ৰক্ষা কৰি আমি চলিব লাগিব। কেৱল ব্যক্তিগত সহায়কেই নহয়, সমাজ জীৱনত নিজৰ ভাৱমূৰ্তি ঠিক কৰি ৰাখিবলৈও একাংশ এমএলএক দিলে পৰামৰ্শ। সেইকাৰণে খুব সাৱধানে কেতিয়াও কোনো সামাজিক মাধ্যমতে হওক, সমাজ মাধ্যমতে হওক, বিতৰ্ক যেন বাতৰি কেতিয়াও নোলায়, সেই তাৰ প্ৰতি আমাক সাৱধান হ'ব কৈছে 1 নম্বৰ। দুই এজনক মুখ্যমন্ত্ৰীয়ে দিলে অন্তিম সকিয়নি। আলোচনা হৈছে 2 এজন ব্যক্তি, মই নাম নকওঁ কেনে পদবীধাৰী, তেওঁলোকৰ লৈ পেলাই তেখেতে উদ্বিগ্ন প্ৰকাশ কৰিছে আৰু তেখেতে ইতিমধ্যে এক প্ৰকাৰে লাষ্ট ৱাৰ্ণিং সকলো ক্ষেত্ৰতে কালি আগবাঢ়িছে। মুখ্যমন্ত্ৰীৰ এই ৰূপ দেখি কম্পমান এতিয়া বহু কেইজন। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ক'লে, মই সাৱধান হৈছোঁ। স্বাভাৱিক, মই বেছি সাৱধান হ'ব লাগিব আৰু এক প্ৰকাৰে আমাক এটা ৱাৰ্ণিং দিয়াৰ দৰে হৈছে। সেইটো আমি ভালো পাইছোঁ, কাৰণ তেতিয়া আমি খুব সাৱধানে আমি কাম কৰিম। ক'ৰবাত যদি কিবা ভুল হৈ আছিলে সেইখিনি আমি অকণমান চাই পেলাই আমি কাম কৰিম। উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ এই বৈঠকত মুখ্যমন্ত্ৰীয়ে লগতে মিত্ৰ দলৰ সদস্যসকলৰ সৈতেও সমিল মিলেৰে সমষ্টিৰ কাম আগুৱাই নিয়াৰ দিলে পৰামৰ্শ। কেমেৰা পাৰ্চন বঞ্জিতৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV।